মাননীয় সদস্য ৰূপক শৰ্মা ডাঙৰীয়াই এটা গোকাট অসত্য কথা এছেম্বলিত প্ৰচাৰ ক'লে। তেখেতে ক'লে যে প্ৰাইম মিনিষ্টাৰ মোদী চাহাবে আমাক 11,600 কোটি টকাৰ প্ৰজেক্ট দিলে। প্ৰাইম মিনিষ্টাৰ মোদী চাহাবে আহি 11,600 কোটি টকাৰ প্ৰজেক্ট উদ্বোধন কৰিলে আৰু 11,000 তেওঁ ইমপ্ৰেশ্যন দিব খুজিছে 11,600 কোটি টকা প্ৰাইম মিনিষ্টাৰে দিলে। এই কথাটো গোকাট মিছা কথা। আপোনালোকক তেওঁলোকে চৰকাৰে দিয়া এডভাৰটাইজমেণ্টটো মই দেখুৱাই দিছোঁ। আপোনালোকে চাওক, একচেপ্ট দিছ, এইটো আপোনাৰ ফ'ৰ লেনিং অফ এনএইচ আৰু মা কামাখ্যা টেম্পলৰ বাদে বাকী সকলো টকা আমাৰ অসম চৰকাৰৰ। এইটো 3,250 কোটি টকা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অফ গুৱাহাটী মেডিকেল কলেজ গভৰ্ণমেণ্ট অফ আছাম প্ৰজেক্ট। তাৰপিছত আপোনাৰ 832 কোটি আপগ্ৰেডেশ্যন অফ নেহৰু স্পৰ্টছ ষ্টেডিয়াম গভৰ্ণমেণ্ট অফ আছাম প্ৰজেক্ট। অৰ্থাৎ প্ৰায় 8,500 কোটি টকা, 2,500 কোটি টকাহে চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়া। 8,500 কোটি টকাৰ প্ৰজেক্ট হ'ল আমাৰ ৰাজ্যিক চৰকাৰৰ। এই 8,500 কোটি টকা আমি কৰৰ অংশ হিচাপে পাওঁ। 15 ফাইনেন্সৰ যিটো সাংবিধানিক মতেই কেন্দ্ৰীয় চৰকাৰে দিব লাগে, দিবই লাগিব। এইটো দেয়াৰ ইজ ন' অল্টাৰনেটিভ ৱে, ফৰ্মুলা এটা আছে, এই ফৰ্মুলা মতে দিব লাগিব। অৰ্থাৎ আমি ডিউ শ্বেয়াৰ ভাৰতবৰ্ষৰ অংগৰাজ্য হিচাপে অসমে বিভিন্ন কৰ কাটলৰ যি অংশ পায় তাৰ পৰা 8,500 কোটি টকাৰ প্ৰজেক্ট লৈ সেইখিনি প্ৰাইম মিনিষ্টাৰ মোদীৰ দ্বাৰা উদ্বোধন কৰোৱাই তেওঁলোকে এনেকুৱা এটা ভাৱধাৰা প্ৰচাৰ কৰিব খুজিছে যে মোদী চাহাবে 11,600 কোটি টকাৰ প্ৰজেক্ট সিদিনা আমাক দি থৈ গ'ল। এইটো সদনক বিপথে পৰিচালিত কৰা হয়, সদনক ভুল পথে পৰিচালিত কৰা হয় আৰু এইটো বিশেষাধিকাৰ ভংগৰ অভিযোগো তেওঁৰ ওপৰত ৰজে। এই কথাখিনিয়ে আঙুলিয়াই দিব যাওঁতে অতি দুৰ্ভাগ্যজনকভাৱে অধ্যক্ষ মহোদয়ে মোক অকল ছাছপেণ্ড কৰাই নহয়, মোক মাৰ্শ্বেল লগাই অতি নিৰ্মমভাৱে অত্যাচাৰ কৰি মোক এছেম্বলিৰ পৰা উলিয়ালে। আপোনালোকে চাওক, মাৰ্শ্বালে আগে পাছে মই প্ৰায় 12 বছৰ আছোঁ। মাৰ্শ্বালে আমাক উলিয়াই দিওঁতে যথেষ্ট নম্ৰভাৱে, যথেষ্ট পলাইটলি আমাক উলিয়াই দিয়াটোৱে তেওঁলোকৰ কৰ্তব্য। কিন্তু এইবাৰ চাওক, চৰকাৰৰ লগে লগে অধ্যক্ষ মহোদয়ৰ লগে লগে মাৰ্শ্বালো কেনেকুৱা নিৰ্দয় হৈছে। মোক টানি হেঁচুকি উলিয়াই দিওঁতে মোৰ হাতত আঘাত কৰিলে, আঙুলিত, আৰু আঙুলি ফাটি তেজ ওলাইছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে। এইটো গণতন্ত্ৰৰ মন্দিৰ। ইয়াত যদি কোনোবাই মিছা কথা কৈ হাৰি যাব খোজে বা অধ্যক্ষ মহোদয়েও তাত সমৰ্থন জনায়, এইটো বোধহয় গণতন্ত্ৰৰ মৃত্যুৰ বাহিৰে বেলেগ ভাষাৰে আৰু প্ৰকাশ কৰিব নোৱাৰি। ৰূপক শৰ্মা ডাঙৰীয়াই আৰু এটা গোকাট মিছা কথা ক'লে যে অসমত এতিয়া বানপানী নোহোৱা হৈছে। অসমত ক'ত বানপানী নোহোৱা হৈছে আপোনালোকে জানে, ৰাইজে জানে। আজি মোৰ সমষ্টিৰে বহৰীৰ পৰা বাগবৰলৈ, অন্য কথা বাদেই দিলোঁ, মানুহৰ জীৱন জীৱিকা বাদেই দিলোঁ, এই চৰকাৰে যি মন্দিৰ সত্ৰৰ ওপৰত গুৰুত্ব দিছে, সেই মন্দিৰ, ডক্ৰেশ্বৰ মন্দিৰ, বৈঠাপুটা ঘাট সত্ৰ, কনৰা সত্ৰ, আজি ব্ৰহ্মপুত্ৰ বুকুত যাওঁ গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই। মথাউৰি নিৰ্মাণৰ কাৰণে কিছু ক'ৰবাত টকা দি আছে। মথাউৰি যদি গৰাখহনীয়া নিয়ন্ত্ৰণ নহয়, মথাউৰি নীতিকে মথাউৰি ছিগি যাব। এই ধৰণৰ দুটা গোকাট মিছা কথা। এটা হ'ল যে প্ৰাইম মিনিষ্টাৰে 11,600 কোটি টকাৰ শিলান্যাস কৰিলে, অৰ্থাৎ 11,600 কোটি টকা প্ৰাইম মিনিষ্টাৰ মোদী চাহাবে দিলে, হুইচ ইজ এ বিগ লাই, হুইচ ইজ এ হোৱাইট লাই। 11,600 কোটিৰ 8,500 কোটি আমাৰ অসম চৰকাৰৰ নিজৰ টকা। গতিকে তাত মোদী চাহাবে কৃতিত্ব ল'বলগীয়া একো নাই। আমাৰ ভাগৰ যি টকা পাওঁ, আমি যি স্কিম ল'ম, তাত আৰু প্ৰাইম মিনিষ্টাৰে কৃতিত্ব ল'বলগীয়া নাই। প্ৰাইম মিনিষ্টাৰে আমাক স্পেচিয়েলি কি দিলে সেইটোৱে ইম্পৰ্টেণ্ট কথা। এই যোৱা ভ্ৰমণত প্ৰাইম মিনিষ্টাৰে অসম চৰকাৰক একো স্পেচিয়েল দিয়া নাই। নেশ্যনেল হাইৱে ডেভেলপমেণ্ট অথৰিটি এটা আছে, সেইটোৱে অকল অসমত নহয়, গোটেই ভাৰতবৰ্ষত বিভিন্ন স্কিম কৰে। তাৰে আণ্ডাৰত ইয়াতে 3টা স্কিম লৈছে। 4 লেনিং অফ নেশ্যনেল হাইৱে ফ্ৰম বিশ্বনাথ চাৰিআলি টু গহপুৰ, ফ্ৰম দোলাবাৰী টু জামুগুৰি আৰু মা কামাখ্যা টেম্পল। এই 3টা প্ৰজেক্ট আমাৰ 3টা চেণ্ট্ৰেল প্ৰজেক্টৰ বাদে কোনো স্কিম
প্ৰাইম মিনিষ্টাৰে বা কেন্দ্ৰীয় চৰকাৰে দিয়া নাই আৰু চেণ্ট্ৰেল প্ৰজেক্ট অকল অসম নহয় চবেই পায় was there any special declaration by Honorable Prime Minister Modi for the development of Assam? That is the $1,000,000 question. As I could learn, there was not any declaration, even for a single phase, by the Honorable Prime Minister for the development of Assam. So, the government of Assam, through its Janasanjog and through the speech of the Honorable Member Rupak Sharma, is misguiding the August House and also misguiding the people of Assam, which I condemn, and the physical assault for saying this thing, for rectification of the speech, I have been physically assaulted. This is the most unfortunate thing. মই ভাবোঁ আজি গণতন্ত্ৰৰ হত্যা হ'ল আৰু পবিত্ৰ সদন গণতন্ত্ৰৰ মন্দিৰ পবিত্ৰ সদনক আজি কলুষিত কৰা হ'ল বুলি মই ভাবোঁ নিলম্বন কৰা হ'ল নিলম্বন কৰাৰ পিছত মাৰ্শ্বাল লগালে মাৰ্শ্বালে অকল টানি হেঁচুকি উলিয়াই দিয়াই নহয় মোক ফিজিকেলি এছল্ট কৰিলে মোৰ আঙুলি ভাটিত তেজ ওলালে মই কোনটো কথা মিছা কথা কৈছিলোঁ আজি শাসক পক্ষই স্পষ্টীকৰণ দিয়ক যে নহয় এই 11,500 কোটি টকা মোদী চাহাবে আহোঁতে নতুনকৈ অসমক দিলে প্ৰমাণ কৰক আৰু মই অত্যন্ত দুখ পাইছোঁ অসমৰ আমাৰ মূল বিৰোধী দল কংগ্ৰেছ ইজ স্লিপিং দি গভৰ্ণমেণ্ট ইজ মিছলিডিং দ্য পিপুল অফ আছাম মুখ্যমন্ত্ৰীয়ে ডিঙিৰ হিৰি ফুলাই কৈ আছে আমাৰ প্ৰধানমন্ত্ৰীয়ে 11,600 কোটি টকা দিলে কংগ্ৰেছে শুই আছে কংগ্ৰেছ ইজ স্লিপিং হাউ দিছ ফুল can expect of coming to power. They are fools and they are covered. এতিয়া তেওঁলোকৰ মানে এক্টিভিটিয়ে এইটো নিৰ্ণয় কৰিব 11,600 কোটি টকা প্ৰাইম মিনিষ্টাৰ মোদীয়ে দিয়া বুলি বিজেপি চৰকাৰে ঢাকঢোল বজাই প্ৰচাৰ কৰি আছে অথচ এক নয়া পইচা দিয়া নাই আজি যেতিয়া মই প্ৰতিবাদ কৰিলোঁ যে আপোনালোকে মিছা প্ৰচাৰ এটা কৰি আছে আচলতে প্ৰাইম মিনিষ্টাৰ মোদীয়ে দিয়া নাই কংগ্ৰেছ নিশ্চুপ মই এনেও নকওঁ নহয় যে কংগ্ৰেছৰ সদস্যসকল চব বিজেপিৰ পেৰুলত তেওঁলোকে আচল কথাত নধৰে আজি এভিকশ্যন সম্পৰ্কে আজি আপোনাৰ সদন স্থগিত প্ৰস্তাৱ ইউডিএফে আনিলে কংগ্ৰেছৰ এটা টু শব্দ উচ্চাৰণ কৰিবলৈ সাহস নাই দিজ আৰ মুনাফিক্স পানীৰ তলৰ খাই আৰু অসমৰো শত্ৰু বুলি মই ভাবোঁ তেওঁলোক থাৰ্ড অল্টাৰনেটিভ শুড কাম আপ কংগ্ৰেছৰ পৰা অসমৰ ৰাইজে বিশেষ একো আশা কৰি লাভ নাই বিজেপি মুক্ত অসম কৰিবলৈ হ'লে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব এটা থাৰ্ড ফ্ৰণ্ট গঠন কৰিবলৈ যি থাৰ্ড ফ্ৰণ্টে অসমৰ ৰাইজৰ কথা চিন্তা কৰে এই বিশ্বাসঘাতক কংগ্ৰেছৰ পৰা অসমৰ ৰাইজে একো আশা কৰিব নোৱাৰে না দেখা যাওক UCCত কি আছে UCCৰ বহুত এডভান্টেজো আছে ডিসএডভান্টেজ মই চাব লাগিব এইটো এতে ক'ব নোৱাৰোঁ এটা সময়তো ধৰক আফটাৰ ব্ৰিটিছ occupied India, most of the individual laws were null and void. Uniform law আনিছে গতিকে চাই লওঁ এইটো কি হয়